নমস্কাৰ নতুন এটি ভিডিঅ'ৰ মাজত সকলোকে স্বাগতম জনাইছোঁ। বহু অপেক্ষাৰ অন্তত আজি মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে সংবাদমেলত প্ৰকাশ কৰিলে 2021 চনত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ ফলাফলৰ আৰ্হি। তোমালোকে ভালদৰে বুজি লোৱা। ইয়াতে এটা ইনষ্ট্ৰাকশ্যন আছে, এই ইনষ্ট্ৰাকশ্যনখিনি তোমালোকে ভালদৰে বুজাই দি আছোঁ, তোমালোকে ইয়াতে চাই লোৱা। প্ৰথমত ইনষ্ট্ৰাকশ্যনত আহিছে ইভালুৱেশ্যন ফৰ্মুলা ফৰ সেৱা উইল বি। তো কি কৈছে, সেৱাৰ যিটো ইভালুৱেশ্যন হ'ব, এই ইভালুৱেশ্যন প্ৰচেছটো এনেকুৱা ধৰণৰ হ'ব পাৰে। তো প্ৰথমত চাই লোৱা, তোমালোকে 40% ফ্ৰম ক্লাছ 9, অৰ্থাৎ তোমালোকে ক্লাছ 9ৰ যিটো পৰীক্ষা দিছিলা সেই পৰীক্ষাৰ তাৰ পৰা 40% মাৰ্কছ ইয়াতে কেৰি কৰা হ'ব। যদি কোনোবাই তাতে 60 পাইছা তেনেহ'লে তাৰ 40% হ'ব 24। গতিকে তোমালোকে এই বস্তুখিনি বুজি লোৱা। এইবাৰ 40% ফ্ৰম অল ক্লাছ 10 এক্সাম, অৰ্থাৎ তোমালোকৰ যদি কোনো ধৰণৰ ক্লাছ 10ত এক্সাম হৈছে তেনেহ'লে সেই এক্সামৰ 40% মাৰ্কছ তোমালোকৰ তাৰ পৰা কেৰি কৰা হ'ব। তোমালোকে বস্তুখিনি ভালকৈ বুজি ল'বা। ক্লাছ 9ৰ যিখিনি তোমালোকে পাইছা তাৰ 40% মাৰ্কছ ইয়াতে কেৰি কৰা হ'ব প্ৰত্যেকটো ছাবজেক্টৰ পৰা, আৰু ক্লাছ 10ত যিবিলাক তোমালোকে পৰীক্ষা দিছা সেই প্ৰত্যেকটো ছাবজেক্টৰ পৰা তোমালোকৰ 40% মাৰ্কছ কেৰি কৰা হ'ব। এতিয়া 20% ফ্ৰম স্কুল বেছড ইণ্টাৰনেল এছেছমেণ্ট। ইয়াতে কি থাকিব? ইয়াতে তোমালোকৰ এটেণ্ডেঞ্চ থাকিব পাৰে, তাৰপিছত প্ৰজেক্ট থাকিব পাৰে, এনেকুৱা ধৰণৰ স্কুল এছেছমেণ্ট যিবিলাক আছে সেইটোৰ ওপৰত বেছ কৰি তোমালোকক 20% মাৰ্কছ দিব। আৰু এইটো কোনে দিব? তোমালোকৰ যিখন স্কুলত বা যিখন বিদ্যালয়ত পঢ়িছা সেই বিদ্যালয়ৰ পৰা এইটো 20% মাৰ্কছটো তোমালোকক দিব। এতিয়া আমি তলৰ ফালে অলপ চাই লওঁ। ষ্টুডেণ্ট পাছ ৰেকৰ্ড, ইয়াতে গোটেইখিনি লিখা আছে। ষ্টুডেণ্ট পাছ ৰেকৰ্ড টু বি চেকড, নট more than 10% কেন ইনক্ৰিজ দেন দ্য ষ্টুডেণ্টছ ৰেকৰ্ড। অৰ্থাৎ তোমালোকৰ আগৰ যিবিলাক ৰেকৰ্ড আছে, তোমালোকে স্কুলত কেনেদৰে গৈছা, কেনেকৈ ব্যৱহাৰ কৰিছা, এই গোটেইখিনিৰ ওপৰত এটা এনালাইচিছ কৰিব, আৰু এনালাইচিছ কৰি তোমালোকৰ 10%ৰ ওপৰত যাতে নহয়, তাৰ তলতে বা 10%ৰ ওচৰা ওচৰি তোমালোকৰ কিবা এটা মাৰ্কছ স্কুলৰ পৰা দি দিব। এইবাৰ আহিল ইভালুৱেশ্যন ফৰ্মুলা ফৰ আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল টু বি ডিফাৰেঞ্চিয়েটেড ইনটু 2 ডিভিজনছ। অৰ্থাৎ ইয়াতে যিহেতু এইটো হায়াৰ ছেকেণ্ডেৰী হয়, হায়াৰ ছেকেণ্ডেৰীত কি থাকে? প্ৰেক্টিকেল মাৰ্কছ থাকিব পাৰে। গতিকে ইয়াতে দুটা ভাগত ভাগ কৰা হৈছে। ইয়াতে তোমালোকে চাই লোৱা। অল ষ্ট্ৰীমছ হেভিং প্ৰেক্টিকেল এক্সাম, যিসকলৰ প্ৰেক্টিকেল ছাবজেক্ট আছে সেই প্ৰেক্টিকেল ছাবজেক্ট থকা ষ্টুডেণ্টবিলাকে কেনেকৈ কি পাবা? 50% বেষ্ট অফ 3 ফ্ৰম ক্লাছ 10। অৰ্থাৎ তোমালোকে ক্লাছ 10ত যিবিলাক পৰীক্ষা দিছিলা সেই পৰীক্ষাত তোমালোকে আটাইতকৈ বেষ্ট যিটো ছাবজেক্ট আছিল বা তোমালোকে আটাইতকৈ বেষ্ট যিটো মাৰ্কছ পাইছিলা সেই মাৰ্কছৰ পৰা 50% কেৰি কৰিব। 30% ফ্ৰম ক্লাছ 12 প্ৰেক্টিকেলছ, আৰু তোমালোকে যদি ক্লাছ 12ত কোনো ধৰণৰ প্ৰেক্টিকেল দিছা সেই প্ৰেক্টিকেলৰ 30% মাৰ্কছ ইয়াতে কেৰি কৰা হ'ব। এইবাৰ আহিব কি? 10% ইণ্টাৰনেল এছাইনমেণ্ট ফ্ৰম ক্লাছ 11 and 12। এইটো ছেম ধৰণৰ কথা। ইণ্টাৰনেল এছেছমেণ্টত তোমালোকৰ প্ৰেক্টিকেল থাকিব পাৰে, প্ৰজেক্ট থাকিব পাৰে, আৰু কিবা কিবি থাকিব পাৰে। এইটো কিহৰ পৰা ল'ব? ক্লাছ 11 আৰু 12ৰ পৰা ল'ব। এইটো মাৰ্কছ ল'ব, কেৰি কৰিব 10%। এইবাৰ ইয়াত দিলে 10% এডিশ্যনেল পাৰ্চেণ্ট টু অল ষ্টুডেণ্টছ। 10% এডিশ্যনেল পাৰ্চেণ্ট ইয়াতে, আৰু স্কুলৰ কৰ্তৃপক্ষই এইটো নিৰ্ধাৰিত কৰিব কেনেকুৱা ধৰণৰ। ইয়াতে এটা গভৰ্ণমেণ্টৰ ফালৰ পৰা 10% এটা ইনষ্ট্ৰাকশ্যন ধৰি দিছে যে তোমালোকৰ ব্যৱহাৰ কি আছিল, কেনেকুৱা ধৰণৰ। এইটো ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰত ভিত্তি কৰি এইটো মাৰ্কছ তোমালোকক দিয়া হ'ব। এইবাৰ থাকিল ফৰ ষ্ট্ৰীম উইদাউট প্ৰেক্টিকেল, অৰ্থাৎ আৰ্টছ আৰু কমাৰ্চত। যিহেতু আৰ্টছ আৰু কমাৰ্চত কোনো ধৰণৰ প্ৰেক্টিকেল নাথাকে তেনেহ'লে এই ক্ষেত্ৰত হায়াৰ ছেকেণ্ডেৰী ষ্টুডেণ্টবিলাকে কেনেকুৱা ধৰণৰ কি কৰিব? 50% বেষ্ট অফ 3 ফ্ৰম HSLC। তোমালোকৰ একে প্ৰচেছত আহিব যিবিলাকে যেতিয়া তোমালোকে মেট্ৰিক পাছ কৰিছিলা সেই মেট্ৰিক পাছ কৰাৰ সময়ত তোমালোকে আটাইতকৈ বেছি যোনটো 3টা ছাবজেক্টত পাইছিলা সেই 3টা ছাবজেক্টৰ পৰা 50% ইয়াতে মাৰ্কছ কেৰি কৰিব। 40% ইণ্টাৰনেল এছেছমেণ্ট ফ্ৰম ক্লাছ 11 and 12, আৰু তোমালোকৰ ক্লাছ 11 আৰু 12ত যিটো মাৰ্কছ পাইছিলা তাৰে 40% মাৰ্কছ ইয়াৰ পৰা কেৰি কৰা হ'ব। 10% এডিশ্যনেল টু অল ষ্টুডেণ্টছ। এইটো সেই একে ধৰণৰ ইণ্টাৰনেল এছেছমেণ্টৰ কথাটো ইয়াত আহি যাব। ইয়াৰ বস্তুখিনি ভালদৰে বুজি লোৱা। দ্য এডিশ্যনেল 10% মাৰ্কছ উইল বি গিভেন এজ পাৰ দ্য ক্ৰাইটেৰিয়া অফ ষ্টুডেণ্টছ গেটিং ফাৰ্ষ্ট ডিভিজন 10%, ছেকেণ্ড ডিভিজন 7%, এণ্ড থাৰ্ড ডিভিজন 5%। অৰ্থাৎ তোমালোকে আগৰ যিবিলাক ৰেকৰ্ড আছে সেই ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি যোৱা 3 বছৰৰ সেই ৰেকৰ্ডৰ ওপৰত ভিত্তি কৰি ইয়াতে এটা মাৰ্কছ দিয়া হ'ব। আৰু সেই মাৰ্কছটো এইবাৰ যিটো মাৰ্কছ দিব তোমালোকে ভালদৰে বুজি ল'বা।
এইবাৰ যিটো তোমালোকৰ মাৰ্কছ দিব স্কুলৰ পৰা আৰু আগৰ 3 বছৰৰ যোৱা 3 বছৰৰ যিবিলাক তোমালোকে মাৰ্কছ পাইছা সেই মাৰ্কছ আৰু এইবাৰ দিয়া মাৰ্কছৰ মাজত ফাৰ্ষ্ট ডিভিজন যিসকলে পাইছে তেখেতসকলৰ 10% ডিফাৰেঞ্চ হ'ব পাৰিব মাৰ্কছত, তাতকৈ বেছি হ'ব নোৱাৰে। আৰু যিসকলে আগতে ছেকেণ্ড ডিভিজন পাইছে সেইসকলে এতিয়া যিটো মাৰ্কিং ছিষ্টেম আহিব সেই মাৰ্কিং ছিষ্টেমত তোমালোকৰ এইবাৰ যিটো স্কুলৰ পৰা দিব তাতে কিন্তু 7%ৰ ওচৰা ওচৰি দিব পাৰিব। আৰু আগতে যিসকলে থাৰ্ড ডিভিজন পাইছিলা তোমালোকে এই থাৰ্ড ডিভিজন পোৱা ছাত্ৰ ছাত্ৰীসকলৰ এইবাৰ যিটো মাৰ্কছ দিব এই মাৰ্কছ আৰু আগৰ মাৰ্কছৰ ডিফাৰেঞ্চটো 5%ৰ ওচৰা ওচৰি হ'ব লাগিব। বিশেষভাৱে যিবিলাক ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলৰ সম্পূৰ্ণ দায়িত্ব বিদ্যালয়ৰ ওপৰত অৰ্পণ কৰিছে। সেই বিদ্যালয়ে গোটেইখিনি নিৰ্ধাৰণ কৰিব সিহঁতক কিমান কি মাৰ্কছখিনি দিয়া যায়। আৰু মই নিজৰ ফালৰ পৰা এটা ছাজেষ্ট কৰোঁ, যিহেতু ইয়াতে এটা অপশ্যন দিছে গভৰ্ণমেণ্টে যে তোমালোকে যদি কোনোবাই এই মাৰ্কিং ছিষ্টেমত অসন্তুষ্ট হোৱা তেনেহ'লে তোমালোকে আবেদন কৰিব পাৰিবা আৰু সেই আবেদন মৰ্মে অহা 15 ছেপ্টেম্বৰৰ ভিতৰত এটা পৰীক্ষা পতাৰ এটা হিন্স আছে। গতিকে মই পাৰ্চনেলি ছাজেষ্ট কৰিম তোমালোকে যিমান পাৰা এই পৰীক্ষাটো দিবলৈ চেষ্টা কৰিবা, কাৰণ এইটো তোমালোকৰ কাৰণে বেটাৰ এটা স্কোপ আহিব। কাৰণ পৰৱৰ্তী তোমালোকে যেতিয়া কোনো এটা ইণ্টাৰভিউত দিব যাবা হয়তো এই মাৰ্কছটো বা এই চাৰ্টিফিকেটটো তোমালোকৰ অলপ অসুবিধা হ'ব পাৰে। গতিকে মই পাৰ্চনেলি ছাজেষ্ট কৰিম তোমালোকে যিমান পাৰা তোমালোকে এইটো এপ্লিকেশ্যন কৰা যে তোমালোকে পৰীক্ষাটো দিবা। তো এইখিনি আছিল আজিৰ ভিডিঅ'। ইয়াৰ পৰৱৰ্তী ভিডিঅ' তোমালোকৰ লগত লগ পাম।